উদ্দেশ্যটো কোনো সভা নাছিলে, মানে পৰিৱেশটো যদিও অলপ মাজে মাজে হাঁহিছোঁ, মোৰ অনুভৱ হৈছে কিবা এখন মানে এখন সভা নিচিনা হৈ আছে। কিন্তু আমাৰ উদ্দেশ্য এইটো নাছিলে, আমি কথা পাতিম, হাঁহিম, ধেমালি কৰিম। এইখিনিতে আমাৰ সম্বৰ্ধনা এটা দুজন আমাৰ শিক্ষক ইতিমধ্যে আহি পাইছে, কিন্তু সেই সম্বৰ্ধনা পৰ্বলৈ যোৱাৰ আগতে আজিৰ পৰা আমিতো 16 বছৰ হ'ল, কিন্তু ঘটনাটো মোৰ মতে 16-17 বছৰ মানে হ'ল, সঠিক পাহৰিছোঁ। যিহেতু এইবিলাক পাৰ্টিশ্যনবিলাক আছিলে, আমি 9-10 আছিলোঁ। আমি যেতিয়া 10ত আছিলোঁ, আমি যেতিয়া আছিলোঁ ধুৰন্ধৰ আছিলোঁ, উৎপাত। আৰু মই বিশেষকৈ মই ফাৰ্ষ্ট বেঞ্চত বহা নাই, মই থাৰ্ড বেঞ্চত বহোঁ। মই থাৰ্ডত বহোঁ, থাৰ্ডত আগত নহ'ল, থাৰ্ডত বহোঁ, কথা পাতিব পাৰোঁ, দুষ্টামি কৰিব পাৰোঁ, চব আৰু। এতিয়া ঘটনাটো এনেকুৱা, আমাক যিগৰাকী শিক্ষকে বিজ্ঞান পঢ়াইছিলে, বিজ্ঞান ইমানেই ভালকৈ পঢ়াই দিলে, আমি চাইণ্টিষ্ট হৈ গ'লো। আমি একোটা চাইণ্টিষ্ট হৈ গ'লো, কাৰণ থিয়ৰীবিলাক পঢ়োঁ, প্ৰেক্টিকেলবিলাক তেতিয়া আমাক পঢ়োৱা সেই ব্যৱস্থা নাছিলে। তাৰপিছত আমি খুব ছমহীয়া পৰীক্ষা আশে পাশে হ'ল, তেতিয়া চৰকাৰৰ পৰা চাগে ছায়েন্সৰ লেবৰেটৰীৰ কাৰণে কিছুমান বস্তু আহিছিল। শিক্ষকসকলক কৈছোঁ, আমাৰ শ্ৰদ্ধাই কৈছে সেইটো আমাৰ অতি ৰোমন্থন হিচাপে দায়িত্বত নধৰিব। আমি টিমৰ ফাকে দেখা পাওঁ সেই ৰুমটোত কিবা কিবি ঢেৰ বস্তু আছে, কিবা কেমিকেল আছে, ছায়েন্সৰ এই টিউববিলাক আছে। এদিন কি কৰিলোঁ, আমি এইবিলাক লৈ যাম, ঘৰত এক্সপেৰিমেণ্ট কৰিম, যি আছে যি নাই। তাৰপিছত আৰু হ'ল শনিবাৰ, গৈ আমি একদম এটা বক্তৃতা পাহৰিলোঁ, এজন মানে বগাব পাৰিলোঁ, যা উঠি যা, উঠি গৈ আলমাৰি খুলিব নালাগে, মুখত যি যি পাওঁ চব লৈ আহ। তাৰপিছত কেইটামান বটল আনিলে, হাইড্ৰজেন পেৰক্সাইড কিবা কিবি বটল এনেকৈ আনিলে, বেগত ভৰালোঁ, চিচাৰ বটল। তাৰপিছত বিজ্ঞান কিতাপখন ওলাই ল'লোঁ, ওলাই পেলাই ইটো সিটো কিবা কিবি কেমিকেল আছে চব আছিলে চাগে, ঢালি দিলোঁ, ভংকৈ ধোঁৱা ওলাই। আমাৰ যিটো জিজ্ঞাসা মনোভাৱ, সেইটো বিজ্ঞানে আনিলে, আৰু বিজ্ঞান আমাৰ কাৰণে খুবেই প্ৰয়োজন। যিহেতু আজিৰ সমাজখন আমি যদি পৃথিৱীৰ উন্নত দেশবোৰৰ দৰে আগুৱাই যাব বিচাৰোঁ, আমি প্ৰত্যেকেই বৈজ্ঞানিক মানসিকতাৰ গৰাকী হোৱাটো নিতান্তই প্ৰয়োজন। আৰু আমাৰ সময়ছোৱাত যিজন স্বনামধন্য শিক্ষকে আমাৰ মন মানসিকতা, মগজু বৈজ্ঞানিক চিন্তাৰে পৰিপুষ্ট কৰি তুলিলে, সেইজন মহান শিক্ষক আমাৰ শ্ৰদ্ধাৰ দিব্যক শৰ্মা ছাৰক মঞ্চলৈ আহ্বান জনাইছোঁ, তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ, আৰু তেওঁক আদৰণি দিব দীপজ্যোতি আৰু মানসীয়ে। এই সুযোগতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুক দুই এষাৰ ক'বলৈ সেৱা ধৰিম। শ্ৰদ্ধাভাজন আমাৰ এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ সিং মহোদয়, মোৰ জ্যেষ্ঠ, মই সকলো সময়তে তেখেতৰ দিহা পৰামৰ্শ আৰু মৰম শ্ৰদ্ধা পাই থকা মাননীয় শিক্ষক শ্ৰী বিনোদ বিহাৰী সিং, মোৰ শিক্ষকতা জীৱনৰ অতি ওচৰৰ সহকৰ্মী
মাননীয় শ্ৰীযুত মানিকচন্দ সিং ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ মই ঘৰুৱা কিছুমান কথা শ্বেয়াৰ কৰা, কৰ্মজীৱনৰ কথাবিলাকতো আছেই, তাৰোপৰিও ঘৰুৱা কথা ঘৰুৱা হিচাপে আলোচনা কৰা শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী অলকা বৰঠাকুৰ, ঠিক তদ্ৰূপ শ্ৰদ্ধাৰ মোহিনীবালা সিংহ, মোৰ দাদা হিচাপে সম্বন্ধত মোৰ দাদাও হয় আৰু মোৰ জ্যেষ্ঠ দক্ষিণীজাই সেই সময়ত এম.ই. স্কুল আছিলে, এম.ই. স্কুলৰ প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত তম্বী শৰ্মা ডাঙৰীয়া, মোৰ সহকৰ্মী বয়সত কিছু ডাঙৰ হ'লেও মই বাইদেউ হিচাপে সম্বোধন কৰিছিলোঁ, একেলগে সহকৰ্মীও আছিলোঁ মাননীয়া শ্ৰীমতী হীৰাবালা, মোতকৈ কনিষ্ঠ কিন্তু খুব আত্মীয়তা আছিলে, একেলগে শিক্ষকতা কৰিছিলোঁ, এতিয়াও তেওঁলোক কৰি আছে, বজেশ্বৰী দেৱী, মীৰা সিং আৰু মোৰ মৰমৰ কমল সিং, লগতে মোৰ কনিষ্ঠ সহকৰ্মী মুন্নী বৰা, নয়নিকা বৰা, দীঘলীয়া নকৰোঁ। পোনপ্ৰথমে আজিৰ এই অনুষ্ঠানটি ইমান সুন্দৰভাৱে সজাই পৰাই অনুষ্ঠানটি আগবঢ়াই নিয়াত 2006 বৰ্ষৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আজি যিমান পাৰে তেওঁলোকৰ সতীৰ্থসকলক যোগাযোগ কৰি সম্পূৰ্ণকৈ আহিব নোৱাৰে। আমাৰ আৰু এগৰাকী মোৰ খুব আপোন ভাৱ শ্বেয়াৰ কৰা, লগতে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰ সৈতে সমিলমিলেৰে নিজৰ কৰ্মজীৱন আগুৱাই নিয়াত সহায় কৰা, এইখন বিদ্যালয়ৰ অলপতে অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক মাননীয় শ্ৰীযুত সুজিত চৰকাৰ মহোদয়লৈও মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি প্ৰথমতে মই ক্ষমা বিচাৰিছোঁ, মোতে অলপ পলম হ'ল, নিৰ্দিষ্ট সময়ত মই আহি উপস্থিত হ'ব নোৱাৰিলোঁ, পলমকৈ হ'লেও মই আহি উপস্থিত হৈছোঁ, তাৰ বাবে প্ৰথমে মই ক্ষমা প্ৰাৰ্থনা। আজিৰ পৰা প্ৰায় এসপ্তাহৰ আগত দুগৰাকী ছাত্ৰ আমাৰ ঘৰলৈ আহিছিল, সেই সময়ত মই নাছিলোঁ, ঘৰত এই নিমন্ত্ৰণ পত্ৰখিনি দিবৰ কাৰণে আহিছিলে, মই নথকাত তেওঁলোকে নিমন্ত্ৰণ পত্ৰটো ঘৰৰ মানুহে কৈছিলে দি যোৱা, কিন্তু তেওঁলোকে নামানিলে। আমি নিজ হাতেৰে ছাৰক নিমন্ত্ৰণ আগবঢ়াম বুলি তেওঁ সেইদিনাখন নাহিল, তাৰ পিছদিনাখন আহি পেলাই মোক স্বহস্তে মোক নিমন্ত্ৰণ দি গ'ল। আৰু নিয়তিৰ কি পৰিহাস, মই বহু আশা কৰি আছিলোঁ এই দিনটোলৈ যে মই সেই 2006 চনলৈ আকৌ মই উভতি যাম। আজি প্ৰায় 20 বছৰ মই আকৌ অতীতলৈ আগুৱাই যাম। সেই সময়ত মই কেনেধৰণে সেই কণ কণ ল'ৰা ছোৱালীবিলাকক হিয়া উজাৰি অকপতে মই যিমান পাৰোঁ কোনো লোক ঢাক নকৰাকৈ, মোৰ এতিয়া বয়স হৈছে, মই বয়স হোৱাটো কামনা কৰা নাছিলোঁ। এনেকৈ যে মোৰ বৰ্তমান 65 বছৰ বয়স, আজিৰ পৰা 20 বছৰ আগত তোমালোক যেনেকৈ এতিয়া সফল ডেকা ডেকি হৈ আছা,
তেনেকৈ মই আছিলোঁ নিশ্চয়। গাত তেজ আছিলে, শক্তি আছিলে। আজি এই ক্ষণটো সঁচাকৈ আমাৰ যিসকল ইয়াত অৱসৰ গ্ৰহণ কৰিছে শিক্ষাগুৰুসকলৰ কাৰণে বৰ স্মৰণীয় দিন। এইটো এটা নিয়তিৰ এটা নিয়ম। সময় আহিলে এনেকৈ সকলোৱে অৱসৰ গ্ৰহণ কৰিব যাব। তোমালোকেও আজি 20 বছৰ আগত তোমালোকে এজনে ক'লা যে এই শ্ৰেণী কোঠা তোমালোকৰ ইয়াতে আছিলে। এই শ্ৰেণী কোঠাৰ প্ৰত্যেকটো ইটাই তোমালোকক চিনি পায়, প্ৰত্যেকটো কাঠ তোমালোকে চিনি পায়। কিমান আন্তৰিকতা আছিল তোমালোকৰ মাজত। কোনো এটা তেনেকৈ তোমালোকৰ অন্তৰত বেয়া ভাৱ নাছিল। কিমান সমিল মিলেৰে নিজৰ মনোভাৱবিলাক প্ৰকাশ কৰি খুব সুন্দৰভাৱে অধ্যয়ন কৰিছিলা। নুবুজা কথাবিলাক লগৰজনৰ পৰা সুধি লৈছিলা আৰু নজনা কথাবিলাক তোমালোকেও লগৰবিলাকক শ্বেয়াৰ কৰিছিলা। সঁচাকৈ কি মধুৰ দিন আছিল। ময়ো সেই ক্ষণটোলৈ যাব বিচাৰিছোঁ, যিটো ক্ষণত মই তোমালোকক বিজ্ঞান বিষয়ে শিক্ষাদান দিছিলোঁ আৰু এটা ছেকশ্যনত মই অংক পঢ়াইছিলোঁ। আকৌ যেন মোৰ মনটো সেই তেতিয়ালৈ উৰি গৈছে 20 বছৰ আগত, যে তোমালোকে আকৌ এই কোঠাত বহি দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হোৱা আৰু মই তোমালোকৰ দীপক ছাৰ হয় আকৌ সেই বিজ্ঞানৰ থিয়ৰমবিলাক, আকৌ সেই অংকৰ ত্ৰিগোণমিতি কথাবিলাক আকৌ যাতে মই বিশ্লেষণ কৰিব পাৰোঁ, সেই কথাটোলৈ মোৰ এতিয়া আকৌ মন কৰিছে। যাই হওক, আজি তোমালোকে একো একোটা বিভিন্ন বিভাগত প্ৰতিষ্ঠিত হৈছা। নিজৰ জীৱনটোক আগুৱাই লৈ যাবৰ কাৰণে তোমালোকে অহৰহ চেষ্টা কৰি আছা। কিছুমানে সংসাৰিক হ'লা, কিছুমানে হয়তো এতিয়াও নিজক আগুৱাই লৈ যাবৰ কাৰণে সংকল্পবদ্ধ হৈ আছা। তোমালোকৰ সকলোৰে এই মনোবাঞ্ছাবিলাক পূৰণ হওক। এষাৰ কথা, তোমালোকৰ এই স্কুলখনত পঢ়ি থকা অৱস্থাত তোমালোকে এটা বেজ পৰিধাৰণ কৰিছিলা। সেই বেজটোত লিখা আছিলে তমসু মা জ্যোতিৰ্গময়, অসতো মা সদ্গময়, মৃত্যু মা অমৃতংগময়। ইমান ধুনীয়া এটা চেণ্টেন্স বাক্য তাত লিখা আছিলে আৰু সেইটোৰ লগত সংগতি ৰখাকৈ আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগত ঋষিমুনিসকলে আৰু এটা শ্লোক সেইটোৰ লগতে মিল থকা আৰু এটা আছিলে অজ্ঞানাত তিমিৰন্ধস্য জ্ঞানঞ্জন শলাকয়া চক্ষুৰ সুমিলিত যেন তস্मै শ্ৰী গুৰুৱে নমঃ। এই একেই অৰ্থ, মোক অন্ধকাৰৰ পৰা পোহৰলৈ আগুৱাই নিয়া, মোক অজ্ঞানৰ পৰা জ্ঞানৰ পোহৰ দিয়া। তোমালোকক আমি যিমান পাৰোঁ তোমালোকৰ অজ্ঞানতাবিলাক আঁতৰোৱাৰ কাৰণে সেই তেতিয়াই অপ্ৰাণ চেষ্টা চলাইছিলোঁ। নাজানো মই কিমান ফলৱতী হ'ব পাৰিছোঁ। যাই হওক, মই কিমান ফলৱতী হৈছোঁ নাজানো, কিন্তু আজি তোমালোকৰ চেহেৰাবিলাক চাই কিছু নহয় ফলৱতী হোৱা যেন মোৰ অনুভৱ হয়, কাৰণ তোমালোকেই মোৰ প্ৰতিবিম্ব। মই মোৰ চেহেৰাটো দাপোনত চাই কিমান ধুনীয়া মই এইটো ক'ব যাব চোৱা নাই। মই যিখিনি কৰ্ম কৰি যিমানখিনি মই তোমালোকক শিক্ষাদান দিছিলোঁ, সেই ফল তোমালোকে আজি পাইছা, কিছু নহয় কিছু। সেইটোৱেই মোৰ প্ৰতিবিম্ব, সেইটোৱেই মোৰ চেহেৰা। আজি তোমালোকৰ চেহেৰাবিলাক কিছু সলনি হৈছে, সময়ৰ লগে লগে সলনি হৈছে, কিন্তু তোমালোকৰ যিটো আচল গড় যিটো আছিলে দশমমান শ্ৰেণীত পঢ়ি থকা, সেই গড়টো কিন্তু মুচ যোৱা নাই। সেইটো মোৰ চকুৰ আগত ভাঙি আছে। তোমালোকক মই হয়তো 2-এচাটমান দিছিলোঁ নিশ্চয়, বিজ্ঞানৰ কথাবিলাক যেতিয়া তোমালোকে ফৰ্মুলাবিলাক যাতে ভালদৰে মুখস্থ কৰি নাহা,
বা অংকৰ ফৰ্মুলাবিলাক যাতে ভালদৰে মুখস্থ কৰি নাহা, এনেকৈ ধৰণৰ কিছুমান মই হয়তো খঙত প্ৰহাৰ কৰিব লগা হৈছিল। আৰু নিশ্চয় তোমালোকে সেই প্ৰহাৰটো তোমালোকে মৰম বুলি ভাবি লৈছে তেতিয়া কিন্তু হয়তো খং এটা উঠিছিলে নিশ্চয়, কিন্তু এতিয়া তোমালোকে অনুভৱ কৰিব পাৰিছিলা যে ছাৰে আমাক কিয় প্ৰহাৰ কৰিছিলে, আৰু সেই প্ৰহাৰৰ ফলটো ইমান মিঠা আজিহে তোমালোকে নিশ্চয় অনুভৱ কৰিছা। গতিকে মনত নাৰাখিবা, ইমান সুন্দৰ সুন্দৰ চেহেৰা তোমালোকে ইয়াত। আৰু এটা কথা, মোৰ এই শিক্ষকতা জীৱনত এতিয়ালৈকে চাকৰি অৱসৰ লোৱা আজি 4-5 বছৰ হ'ল, আজিলৈকে তোমালোকে বহুতো বেছ পাৰ হৈ গ'ল। এনেকৈ তোমালোকে এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটো আমাৰ কাৰণে এটা চালিকা শক্তি, শিক্ষকসকলৰ কাৰণে। আমি এতিয়া এটা ভিতৰৰ পৰা এটা এনাৰ্জি পাইছোঁ। সেই এনাৰ্জিয়ে আমাক, আমাৰ যিটো বয়স, সেই বয়সটোৱে আমাক সেই এনাৰ্জি নিখিনি কমাব নোৱাৰে। তোমালোকে যিখিনি অনুষ্ঠান আজি কৰিছা, সেই অনুষ্ঠানটোৱে আৰু সাহসেৰে আমি আগুৱাই যাবৰ কাৰণে প্ৰস্তুত হোৱা যেন লাগে। যাই হওক, আসন বহুত দিবলৈ মন গৈ আছে, কিন্তু সময় তেনেই তাকৰ। মই বহুত ব্যস্ততাৰ মাজত আজি আহিছোঁ। মই মোৰ ব্যস্ততাখিনি মই ব্যাখ্যা কৰিব নাযাওঁ। যাই হওক, তোমালোকে আজি ইমান দূৰ দূৰণিত, ক'ত অৰুণাচল বুলি ক'লে, এজনে ক'লেও উৰিষ্যাত, এজনে ক'ত আছাম, তোমালোকে যোগাযোগ কৰি আহি আজি ইয়াত একত্ৰিত হৈছা। সুশৰীৰে আহি সকলোৰ লগত তোমালোকৰ মনোভাৱবিলাক শ্বেয়াৰ কৰিছা। এইটো এটা তোমালোকৰ এটা এনাৰ্জি, এইটো মনত ৰাখিবা। যাই হওক, মোৰো চেহেৰা নিশ্চয় সলনি হৈছে। মই আগতে চপল ডেকা আছিলোঁ, ধুনীয়া কুৰ্তা পিন্ধিছিলোঁ নিশ্চয়, এতিয়া আহি বুঢ়া বয়সৰ নিচিনাকৈ ধুতি পিন্ধিছোঁ। কিন্তু এই ল'ৰাবিলাকক বাপনক পাই ইমান ধৰি লাগিছে। বাপন সেইদিনাখন আহিছিলে মোক নিমন্ত্ৰণ দিবৰ কাৰণে, সুমন চৰি কিশন আহিছিলে। গতিকে মই তোমালোকলৈ এটা বাৰ্তা দিব বিচাৰোঁ, শ্ৰদ্ধাৱান লগতে জ্ঞানম। তোমালোকে যদি শ্ৰদ্ধাশীল হ'ব পাৰিছা, শ্ৰদ্ধাৱান হ'ব যদি পাৰিছা, নিশ্চয় তোমালোকে জ্ঞান অৰ্জন কৰিব পাৰিবা। এই কথাষাৰ আমাৰ যিটো গীতা ভাগৱত তাত উল্লেখ কৰা আছে। শ্ৰদ্ধাশীল হ'বলৈ শিকিবা। শ্ৰদ্ধাটোৱেই তোমালোকৰ অস্ত্ৰ। সেই অস্ত্ৰ লৈ তোমালোকে আগুৱাই যাবা, নিশ্চয় তোমালোকে দুপে আগুৱাই গৈ থাকিব পাৰিবা। আৰু এষাৰ কথা আছিলে, বপুদেৱ বুলি মুগ্ধৱত ব্যাকৰণ ৰচনা কৰা এগৰাকী শিক্ষক, তেওঁ কৈছিলে, যত্ন, চেষ্টা, একাগ্ৰতা, অধ্যাৱসায়, এইকেইটা যদি তোমাৰ অস্ত্ৰ হিচাপে তুমি যদি লৈ আগুৱাই যোৱা, তেতিয়াহ'লে তোমাৰ মেধাৰ কোনো প্ৰয়োজন নাই। মেধা আপোনা আপুনি আহিব। মেধা নথকা ল'ৰা ছোৱালী যদি এই 4টা যদি তোমালোকে নিজৰ সৰুগত কৰি আগুৱাই যোৱা, তেতিয়া মেধাৰ কোনো প্ৰয়োজন নাই। আৰু যদি তোমাৰ মেধা আছে কিন্তু এই 4টা তোমালোকৰ গুণ নাই, তেতিয়াহ'লে তোমালোকে মেধা থাকিলেও জীৱনত কেতিয়াবা উজুতি খাই পৰিব। সেইকাৰণে মেধা যিটো, এইটো অন্তৰৰ পৰা অহা বস্তু। আজি দেখা যায় মেট্ৰিকতে হওক, হায়াৰ ছেকেণ্ডেৰীতে হওক, যিবিলাক ল'ৰা ছোৱালীয়ে ভাল ফলাফল ষ্টেণ্ড কৰে, ষ্টাৰ পায়, ডিষ্টিংশ্যন, তেওঁলোকক এনেকৈ সামাজিক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। আৰু সম্বৰ্ধনা কিয় জনোৱা হৈছে? তোমাৰ মেধাৰ ওপৰত
মেধাই তোমাক এই নম্বৰখিনি দিয়াৰ কাৰণে তোমালোকক জনোৱা হৈছে এই মানে সম্বৰ্ধনা। কিন্তু যদি সেই মেধা যদি তুমি শ্ৰদ্ধাশীল নোহোৱা, তেতিয়াহ'লে সেই মেধাই তোমাৰ কামত নাহিব। এটা সময়ত তুমি উজুতি খাই পৰিবা। বহু আশা কৰি ৰাইজে সম্বৰ্ধনা দিয়া হয় তোমালোকক, যাতে তোমালোকৰ নিজৰ ভৱিষ্যতটো উজ্জ্বল হওক, লগে লগে তোমালোকৰ ঘৰ সংসাৰ বংশ লগতে সমাজতো যাতে তোমাৰ দ্বাৰা কিছু উপকৃত হয়, এই আশাৰে সম্বৰ্ধনা জনোৱা হয়। আৰু তুমি যদি গৈ উচ্চ পৰ্যায়ৰ যেতিয়া বিষয়া হ'বা, তাত যদি তোমালোকে যদি দুৰ্নীতিত লিপ্ত হোৱা, তেনেহ'লে তোমালোকৰ মেধা নিষ্ফল, তোমালোকৰ সকলো সময়তে তোমালোকৰ মানে বেয়া গুণবিলাক সকলোৱে গাই ফুৰিব, তোমালোকক অন্তৰৰ পৰা কোনো ভক্তিভাৱেৰে তোমাক সন্মান নজনাব। গতিকে সন্মান বস্তুটো আপোনা আপুনি অহা বস্তু নহয়। সন্মান পাবৰ কাৰণে তোমালোকে তেনেকৈ শ্ৰদ্ধাশীল হ'ব লাগিব। যাই হওক, দীঘলীয়া নকৰোঁ, বহু কথা আছিলে। তোমালোকৰ উঠি অহা জীৱনটো সাংসাৰিক জীৱনেই হওক বা তোমালোকৰ গোটেই জীৱনটো সন্মুখত আছে, সকলো জীৱনবিলাক সুন্দৰ আৰু পৰিপাটি হওক, তোমালোকৰ সংসাৰত সুখ শান্তি বিৰাজ কৰক, এই কামনাৰে মই মোৰ চমু বক্তব্য এইখিনিতে ৰাখি পুনৰবাৰ তোমালোকক ধন্যবাদ আৰু আশীষ জনাই মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ। শুভেচ্ছাৰ চিনস্বৰূপে ল'বৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। তেখেতসকল হৈছে নিৰ্মল দে। নিৰ্মল দে আহিব লাগে আমাৰ মঞ্চত। নিৰ্মল দে নহয়, নিৰ্মল চিনিব পৰা নাই। ৱাস্কো টাস্কো পিন্ধি পেলাই বহুত ধুনীয়া লাগিছে। তাৰপিছত সংগীতা দেৱী। সংগীতা দেৱী আহিছে। তাৰপিছত অচিন্ত বৰঠাকুৰ। হৈছে